চেপ্টাৰটো আমি আৰম্ভ কৰিব যোৱাৰ আগতে মনত পেলোৱাচোন আগৰ চেপ্টাৰটোত কি পঢ়িছিলা পোহৰৰ বিষয়ে পঢ়িছিলা হয়নে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই দুটা পৰিঘটনাৰ বিষয়ে তোমালোকে পঢ়িছিলা তাৰপিছত লেন্সৰ বিষয়ে অলপ পঢ়িছিলা তো আজি আমি সেই পৰিঘটনাবিলাক যে পঢ়িছিলা তোমালোকে পোহৰৰ প্ৰতিফলন প্ৰতিসৰণ তাৰ প্ৰয়োগৰ বিষয়ে পঢ়িম সেইবিলাকনো তোমালোকে কিয় পঢ়িব লগা হ'ল প্ৰতিসৰণ কিয়নো জানিব লগিয়া হ'ল সেইবোৰ কৰবাত নহয় কৰবাততো প্ৰয়োগ হয় সেই প্ৰয়োগবোৰৰ বিষয়ে পঢ়িম চোৱা এতিয়া দেখিছা ন স্ক্ৰীনত তোমালোকে দেখিছা যে এখন আমাৰ পৃথিৱীখন চৰাইবোৰ আছে ৰামধেনুও দেখিছা তোমালোকে চাৰিওফালে গছ-গছনি ৰঙীন পৃথিৱীখন পাতিৰ পৃথিৱী চোৱা লাইটৰ পোহৰত তোমালোকে ধুনীয়া দেখিছা ডেকোৰেশ্যন কৰি থৈছে সেইবোৰ দেখিছা ন বাৰে বৰণীয়া পৃথিৱীখন আমাৰ তাৰপিছত গাৰ্ডেনত গৈ পেলাই ভাল লাগে নহয় পাৰ্কত ফুৰি বিভিন্ন ধৰণৰ ফুল থাকে ঢেৰ বস্তু দেখা পোৱা তাৰ মানে চোৱা আমাৰ পৃথিৱীখন এখন হয়নে চা কিমান ৰঙীন হয় আমাৰ পৃথিৱীখন বহুত ধুনীয়া হয় ন আমাৰ পৃথিৱীখন দেখিবলে তো আমি কেনেকে দেখা পাওঁ আমি চকুৰ সহায়ত দেখা পাওঁ পৃথিৱীখন চকু যদি নাথাকিলে হয় দেখা পালা হয় জানো ইমান ৰঙীন পৃথিৱীখন এতিয়া চোৱা ছোৱালীজনী থিয় হৈ আছে আৰু তাই পানীত নিজৰ প্ৰতিবিম্বটো চাই আছে এনেকে দেখিছানে কেতিয়াবা পানীখিনিত তোমাৰ প্ৰতিবিম্বটো দেখা পোৱা আমি পঢ়িছো নহয় আগৰ অধ্যায়টোত পোহৰৰ লেন্সৰ মাজেৰে প্ৰতিবিম্ব গঠন ইয়াতো পানীখিনিয়ে ধৰা এখন লেন্সৰ কাম কৰিছে তাত পোহৰ প্ৰতিসৰণ হৈছে হৈ পেলাই তোমাৰ প্ৰতিবিম্বটো গঠন হৈছে হয়নে এনেকুৱা কথাবোৰে আমি আজি পঢ়িম আমি চকুৰে কেনেকে দেখা পাওঁ আমাৰ ইমান ধুনীয়া পৃথিৱীখন প্ৰতিবিম্ব কেনেদৰে আমি দেখা পাওঁ তো আজি আমি পঢ়িম মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী এই অধ্যায়টো আমি পঢ়িম আমি ইমান ধুনীয়া পৃথিৱীখন কেনেকে দেখা পাওঁ চকুৰ সহায়ত দেখা পাওঁ হয়নে চকুটো যদি নাথাকিলে হয় গতিকে আমি বুজি পাব লাগিব মানুহৰ চকুটোৱে কেনেকৈ কাম কৰে যাৰ কাৰণে আমি ইমান ধুনীয়া ৰঙীন পৃথিৱীখন দেখা পাওঁ চকুটোৱে পাতটো চাইছে ল'ৰাজনে কিবা এটা বস্তু চাইছে ইয়াতে তেওঁ কিহৰ ব্যৱহাৰ কৰিছে কিয় দেখিছে পাতটো পোহৰৰ কাৰণে হয়নে সূৰ্যৰ পোহৰৰ উপস্থিতিত ল'ৰাজনে বস্তুটো দেখা পাইছে বা পাতটো সি দেখা পাইছে পোহৰ আছে কাৰণেহে দেখিছে পোহৰ নাথাকিলে হয় দেখিলে হয় জানো চকুটোৱে চকুৱে বাৰু আমি দেখা পাওঁৱে কিন্তু আন্ধাৰত দেখা পাওঁ জানো তুমি আন্ধাৰ ৰুম এটালে সোমাই যোৱা বস্তু দেখিবা কিবা নেদেখা পোহৰ লাগিব আমাক পোহৰৰ ব্যৱহাৰ কৰিছে বস্তু এটা চাবৰ কাৰণে কিন্তু কি বস্তু কেনেকে গম পাই চকুটোৱে এইটো যে এটা পাত হয় তুমি যে এটা পাতলে চাই আছা সেইটো এটা পাত হয় সেইটো কেনেকে গম পায় সেইটো আমাক আমাৰ মগজুটোৱে কয় চকুৰ পৰা কিছুমান সিগনেল থাকে সেই সিগনেলবোৰ মগজুটোলে যায় বুজিছা মগজুটোৱে আমাক কয় যে এইটো এটা পাত হয়
গতিকে মানুহ বা আন যিকোনো জীৱ-জন্তু প্ৰত্যক্ষ কৰিব পৰা গুণটো মানে চাও যে আমি বস্তু এটা দেখা পাও আৰু গম পাও সেইটো কি বস্তু তুমি মানুহ এটা চাই আছা গম পোৱা এইটো এটা মানুহ বা পাত এটা চাই আছা গম পোৱা এইটো এটা পাত হয় তো সেই বস্তুটো সেই প্ৰত্যক্ষ কৰিব পৰা গুণটো আমাৰ চকু পোহৰ আৰু আমাৰ মগজুটোৰ কিছুমান ভাব বিনিময় হয় পোহৰ আহি চকুৱে লয় চকুৱে দেখে চকুৱে কিছুমান ব্ৰেইনটোলে কিছুমান কথা পঠিয়ায় বা সিগনেল পঠিয়ায় ব্ৰেইনটোৱে হেবোৰ লয় ব্ৰেইনটোৱে হেবোৰ বিশ্লেষণ কৰে সিগনেল বিলাক তাৰপিছত ব্ৰেইনটোৱে আকৌ আমাৰ চকুটোক কয় যে এটো পাত হয় তুমি এটা পাতলে চাই আছা সেই ভাব বিনিময় সেই ভাব বিনিময়ৰ বাবে আমি বস্তু দেখা পাওঁ আৰু এই ভাব বিনিময় প্ৰক্ৰিয়াটো অলপ জটিল হয় চিন্তা কৰিব নালাগে পঢ়িলে সহজ পাবা ইয়াতে কৈছে মানুহৰ চকুৰ দৃষ্টিৰ ক্ষেত্ৰত পোহৰৰ কোনটো পৰিঘটনা জড়িত থাকে পোহৰৰ কোনটো পৰিঘটনাৰ কাৰণে আমি দেখা পাওঁ চকুৰ ভিতৰত দেই বাহিৰত নহয় চোন তোমালোকৰ হাতত 30 সেকেন্ডৰ সময় আছে হবনে তোমালোকৰ সময় শেষ হৈ গল মানুহৰ চকুৰ দৃষ্টিৰ ক্ষেত্ৰত পোহৰৰ কোনটো পৰিঘটনা জড়িত মানে চকুৰ ভিতৰত পোহৰৰ কিছুমান খেলা হয় যাৰ কাৰণে আমি বস্তু এটা দেখা পাওঁ উত্তৰটো দিব পাৰিছানে কোনোবাই শুদ্ধ উত্তৰটো কি হ'ব বি প্ৰতিসৰণ দেই মানুহৰ চকুৰ দৃষ্টিৰ ক্ষেত্ৰত পোহৰৰ কোনটো পৰিঘটনা জড়িত মনত ৰাখিবা প্ৰতিসৰণ এতিয়া আমি চকুটোৰ বিষয়ে জানিব লাগিব নহয় মানুহৰ চকুটো তাৰপিছত পোহৰ আৰু আমাৰ ব্ৰেইনটো মানে মগজুটো এই তিনিটা বস্তুৰ মাজত কিছুমান ভাব বিনিময় হয় যাৰ কাৰণে আমি গম পাওঁ দেখা পাওঁ তাৰ কাৰণে সেই ভাব বিনিময় প্ৰক্ৰিয়াটো বুজিবৰ কাৰণে তোমালোকে বুজিব লাগিব আমাৰ চকুৰ ভিতৰত কি থাকে মানুহৰ চকুটো এটা ইন্দ্ৰিয় হয় মানে পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত পৰে ছাল কাণ নাক জিভা চকু কিন্তু চকুটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবেদনশীল ইন্দ্ৰিয় হয় আমি গম পাওঁ চকুৰ সহায়ত তোমালোকে গম পোৱা দেখা পোৱা হয়নে ই দৃষ্টিৰ ইন্দ্ৰিয় হয় যেনেকে কাণেৰে শুনা চকুৰে দেখা পোৱা আৰু আমাৰ চকুৱে কিহৰ ব্যৱহাৰ কৰে পোহৰৰ ব্যৱহাৰ কৰে যাৰ উপস্থিতিত আমি বস্তুৰ ৰং গঠন বা বস্তুটোৰ দূৰত্ব গম পাওঁ এতিয়া তোমালোকক যদি মই কওঁ যে চকুটো জিপি দিয়া আৰু চোৱা কোনটো বস্তু কি ক'ব পাৰিবা কেতিয়াবা পাৰিম তোমাক এতিয়া মই বটল এটা থৈ দিছো ধৰা বা তোমাৰ বহীখন থৈ দিছো তোমাক যদি মই আৰু কওঁ এইটো কি বস্তু থৈছো মই কোৱা তোমালোকে চুই পেলাইও ক'ব পাৰা ন এখন বহী বা কিতাপ হয়
বা মই কিছুমান খোৱা বস্তু থৈছো, ধৰা মেগী বনাই থৈছো তোমালোকৰ আগত, আৰু মই তোমালোকক চাব দিয়া নাই, মই কৈছো যে চকুটো বন্ধ কৰি ৰাখা, আৰু তাৰ পাছত কোৱা যে কি বস্তু থৈছো তোমালোকৰ আগত। তোমালোকে গোন্ধ লৈ পেলাই কব পাৰা যে মেগী থৈছে। গতিকে চকুটো নোহোৱাকে আমি বস্তু কব পাৰো স্পৰ্শ কৰি বা গোন্ধটো লৈ পেলাই, হয়নে? আমি গম পাওঁ কি বস্তু। কিন্তু এটা আহিলে চাবা দেই, কিন্তু চকুটো বন্ধ কৰি মই যদি এটা তোমালোকক কওঁ চকুটো বন্ধ কৰা আৰু স্ক্ৰীন, পাৰিবা জানো? চকুটো বন্ধ কৰি ৰং চিনাটো অসম্ভৱ, হয়নে? চকুৱে আমাক বস্তু এটাৰ ৰংটো চিনাই, কি ৰং? গতিকে চকুটো সেইকাৰণে গোটেইকেইটা ইন্দ্ৰিয়ৰ ভিতৰত বহুত গুৰুত্বপূৰ্ণ। এটা নহলেও এটা থাকিলে তোমালোকে গম পাবা, চুই পেলাই, গোন্ধ লৈ বা শুনি পেলাই, কিবা সাউন্ড হৈ থাকিলে শুনি পেলাই গম পোৱা। কিন্তু সেইবোৰ তুমি চকুৰে নেদেখিলেও বস্তু এটা কব পাৰা, এইটো কি বস্তু, কিন্তু ৰংটোৰ কথাটো কব নোৱাৰা, হয়নে? গতিকে মানুহৰ চকুটো এটা অতি গুৰুত্বপূৰ্ণ ইন্দ্ৰিয় হয়। তাৰ কাৰণে আমি চকুটো কেনেকেনো দেখা পাওঁ বস্তু, সেইটো বুজিব লাগিব নহয়। এইটো মানুহৰ চকু এটা। মানুহৰ চকুত কৰ্ণিয়াৰ মাজেৰে পোহৰ চকুত সোমাই, সেই পোহৰবোৰ বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পোহৰ, সেই প্ৰতিফলিত হৈ অহা পোহৰটো চকুত সোমাই। তাৰপিছত চকুৰ ভিতৰত বস্তুটোৰ, মানে যিটো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আহিছে, তাৰ এটা প্ৰতিবিম্ব গঠন হয় চকুৰ ভিতৰত, আৰু তেনেদৰে আমি বস্তুটো দেখা পাওঁ। এইটো হৈছে ঢেল, আৰু এই বগা বগা পোৰ্শন খিনি, এই বগা বগা পোৰ্শন অংশখিনি যে দেখিছা, সেইখিনি কৰ্ণিয়া হয়। ই বাহিৰত থাকে, এইটো পিছফালে নহয়, এইটো বাহিৰত, মণিটোৰ বাহিৰত, সেইখিনি কোৱা হয় কৰ্ণিয়া। এইখন পাতল ছাল নিচিনা হয়, যাৰ মাজেৰে পোহৰ আমাৰ চকুত সোমায়। প্ৰশ্ন আহিলেই তোমালোকৰ, পোহৰ কিহৰ মাজেৰে চকুত সোমায়? 30 ছেকেণ্ড সময় আছে দেই। তোমালোকৰ সময় শেষ হৈ গল। পোহৰ কিহৰ মাজেৰে চকুত সোমায় জানানে? এই মাত্ৰ পঢ়িলো। কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে। অপচন এটো শুদ্ধ। ইয়াতে যে 2 নম্বৰ অপচনটো দেখিছা, ৰেটিনাৰ মাজেৰে, ৰেটিনা বুলি এটা বস্তু থাকে চকুৰ ভিতৰত, এখন পৰ্দা টাইপ থাকে। মই যে প্ৰতিবিম্ব গঠন হয়, প্ৰতিবিম্ব গঠন হয়, সেই প্ৰতিবিম্বটো ক'ত গঠন হয়? এই ৰেটিনাতে গঠন হয়, বুজিলা? আমি পঢ়িম, তাৰ বিষয়ে আমি অলপ পাছত পঢ়িম। কিন্তু এই প্ৰশ্নটোৰ উত্তৰটো কোনটো হ'ব? অপচন এ, কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে। এতিয়া আমি মানুহৰ চকুৰ কথা পঢ়ি আছিলো। এই অংশটো, এইখিনি কি বুলি কোৱা হয়? চকুৰ মণি। মানে আমাৰ চকুত যে থাকা কলা কলা অংশটো, সেই ডাঙৰ কলাটো নহয়,
তাৰ ভিতৰত আৰু এটা আছে চাবা সৰুকে কোলা একদম হেতু চকুৰ মণি বুলি কোৱা হয় এইটো মানে এই কোলাটো দেখিলা এখিনি চকুৰ মণি হয় বগা বগা portion হয় কৰ্ণিয়া আৰু মণিটো কোলা কোলা মণিটোৰ কাম কি বাৰু জানানে চকুৰ মণিৰে আমি দেখা পাওঁ হেতুটো হয় আমি চকুৰে দেখা পাওঁই কিন্তু এনে ইমানবোৰ যে ভাগ বতৰা কৰি থৈছে চকুটো কৰ্ণিয়া চকুৰ মণি ঢেল কিবা কিবি ধেৰ ভাগ বতৰা কৰি থৈছে নহয় সেই চকুৰ মণিটোৰ কাম কি বাৰু কেতিয়াবা মন কৰিছানে বহুত পোহৰ জেগা এটাৰ পৰা আহি আন্ধাৰ ৰুম এটাত সোমাই যোৱা অলপ সময় একো নেদেখা লাগে ন তাৰপিছত লাহে লাহে তুমি বস্তুবোৰ দেখিবলৈ লোৱা এটা দুটাকে আকৌ কেতিয়াবা মন কৰিছানে বহুত আন্ধাৰ ৰুমৰ পৰা আহি পোহৰ মানে বা এনেকা কৰিব পাৰা যে তুমি ৰখি আছা লগৰজনক টৰ্চ এটা তোমাৰ চকুত মাৰি দিব ক'ব পাৰা মন কৰি কেতিয়াবা কৰিছানে এইবোৰ নকৰিবা কৰিব নালাগে কিন্তু এনে যদি কেতিয়াবা চোৱা টৰ্চটো পতককে চকুত মাৰি দিলে মণিটো সৰু হৈ যায় অলপ দেখিছানে বা বহুত আন্ধাৰ জেগা বা পোহৰত আহি গলে পতককে চকুত ধৰি লয় চাপ মাৰি ধৰে দেখিছানে মন কৰিছানে সেই যে মণিটো সৰু হৈ যায় পোহৰটো পতককে মাৰি দিলে কিয় বাৰু জানা নেকি কি কৰে চকুৰ মণিটো সৰু হৈ যায় তাৰমানে সি কম পোহৰ সোমাব দিয়ে চকুৰ ভিতৰত বহুত পোহৰ একেলগতে মাৰি দিলে বা পৰি গলে চকুত পতককে চাপ মাৰি ধৰে নহয় চকুটো সেইকাৰণে মণিটো সৰু হৈ যায় যাতে কম পোহৰ সোমায় আকৌ পোহৰ জেগাৰ পৰা তুমি আন্ধাৰ ৰুম এটাত সোমালেও মণিটো ডাঙৰ হৈ যায় লাহে লাহে যাতে বেছিতকৈ বেছি পোহৰ সোমায় চকুৰ ভিতৰত সেইকাৰণে অলপ সময়ৰ পিছত তুমি বস্তুবোৰ দেখিব লোৱা মানে মণিটো ডাঙৰ হৈ যায় নিজে নিজে তাৰমানে চকুৰ মণিটোৰ কাম কি হল বুজিলানে কোৱাচোন yes very good চকুৰ মণিটোৱে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ই কন্ট্ৰোল কৰে কিমান পোহৰ সোমাব সেইটো চকুৰ মণিটোৱে কৰে ই সৰু হৈ যায় ডাঙৰ হৈ যায় বুজিলা সেইটো হৈছে চকুৰ মণিটোৰ আমাৰ কাম এই ব্লেক portionটো সেইটো চকুৰ মণি এইকেইটা এইটো এই ব্লেক ডট কেইটা আৰু এই সাইডৰ portion খিনি তাক কোৱা হয় আইৰিছ বা ইৰিছ আইৰিছ IRIS আইৰিছ বা ইৰিছ আইৰিছটোৰ কাম কি গম পোৱা নে এই সাইডৰ অংশটো সেইখিনি আইৰিছ বা ইৰিছ ইয়াৰ কাম কি গম পোৱা নে এই মণিটো যে সৰু হৈ যায় বা ডাঙৰ হৈ যায় সেইটো কোনে কৰে বুলি ভাবিছা মণিটো সৰু ডাঙৰ কোনে কৰে এই আইৰিছটোৱে কৰে আইৰিছটোৱে চকুৰ মণিটো আমাৰ সৰু ডাঙৰ কৰে যাতে কম পোহৰ সোমাবনে বেছি পোহৰ সোমাব আমাৰ চকুটোৱে নিৰ্ধাৰণ কৰিব পাৰে তো আইৰিছ হল এখন ক'লা ৰঙৰ পেশী থকা পৰ্দা নিচিনা বস্তু যি চকুৰ মণিটোৰ আকাৰ নিয়ন্ত্ৰণ কৰে
বুজিলা আইৰিছ তাৰপিছত আহিলে এবাৰ ইখন মেইন বস্তু চকুৰ ইয়াক কোৱা হয় চকুৰ লেন্স বা লেন্স প্ৰণালী আমাৰ চকুৰ ভিতৰত এখন লেন্স থাকে পঢ়িছিলা যে আগৰ অধ্যায়টোত লেন্সৰ মাজেৰে প্ৰতিবিম্বৰ গঠন প্ৰতিহৰণ হৈ পেলাই প্ৰতিবিম্বৰ গঠন হয় ইয়াতো চকুৰ ভিতৰত এখন লেন্স থাকে মই যে তোমালোকক অলপ আগত সুধিলো চকুৰ দৃষ্টিৰ ক্ষেত্ৰত পোহৰৰ কোনটো পৰিঘটনা জড়িত পোহৰৰ প্ৰতিসৰণ বুলি কৈছিলো উত্তৰটো ইয়াৰ কাৰণে এই লেন্স খনৰ কাৰণে এখন লেন্স হয় চকুৰ ইয়াৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ ঘটে এখন কোমল ছাল নিচিনা গ্লাছৰ নিচিনা নহয় আৰু ছাল বুলি ধৰিব পাৰা যেহেতু চকুৰ ভিতৰত আছে ই চকুৰ মণিটোৰ ঠিক পিছফালে থাকে আৰু জানানে লেন্সখন কি প্ৰকাৰৰ হয় চকুৰ ভিতৰত থকা yes উত্তল আমাৰ চকুৰ ভিতৰত থকা লেন্সখন সাধাৰণতে উত্তল হয় উত্তল লেন্স এখন থাকে আমাৰ চকুৰ ভিতৰত এতিয়া লেন্সখন যে নিজৰ জেগাত থাকে সি আঁতৰি গলেতো পোহৰৰ প্ৰতিবিম্বটো কৰবাতে গঠন হ'ব প্ৰতিবিম্বটো এটা নিৰ্দিষ্ট জেগাত গঠন হ'ব লাগিব এটা নিৰ্দিষ্ট বস্তুৰ নিৰ্দিষ্ট দূৰত্বৰ বস্তুৰ কাৰণে তো লেন্সখন যে জেগাত থাকিব লাগিব সেইটো কোনে ৰাখে গম পোৱা নে সাসপেনসৰি লিগামেন্টস এটো ইংৰাজী শব্দ হয় দেই সাসপেনসৰি লিগামেন্টস বুলিকে এটা বস্তু থাকে ওপৰ ফালে আৰু তলৰ ফালেও এটা থাকে চিলিয়াৰী পেশী আৰু সাসপেনসৰি লিগামেন্ট দুটা বস্তু থাকে ইহঁতে লেন্সটো নিজৰ জেগাত ধৰি ৰাখে লেন্সখন স্থিৰ হৈ থাকে আৰু এই চিলিয়াৰী পেশীটো চিলিয়াৰী পেশীয়ে লেন্সখন কিমান উত্তল আমাৰ লেন্সখন বহুত ফ্লেক্সিবল হয় মনত ৰাখিবা বহুত ফ্লেক্সিবল হি জিটি শেপ হলব পাৰে জিটি শেপ মানে উত্তলেই থাকিব কম উত্তল বা বেছি উত্তল হ'ব জিটি শেপ বুলি কলো তাৰ মানে উত্তলৰ পৰা অবতল হৈ নাযায় কিন্তু কিমান উত্তল হ'ব মানে বেছি পেটেলা হ'বনে অলপ ক্ষীণ হ'বনে কিমান হ'ব সেইটো বস্তু চিলিয়াৰী পেশীয়ে নিৰ্ধাৰণ কৰে এই লেন্সখনৰ উত্তলতা নিৰ্ধাৰণ কৰে সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে মনত ৰাখিবা দেই চিলিয়াৰী পেশীয়ে লেন্সৰ উত্তলতা নিৰ্ধাৰণ কৰে সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে এটা তোমালোকৰ ওচৰত এটা প্ৰশ্ন আহিছে প্ৰশ্নটো পঢ়াচোন নিজে আৰু উত্তৰটো কোৱা মোক ভাবা আৰু তোমালোকৰ হাতত 30 সেকেন্ডৰ সময় আছে তোমালোকৰ সময় শেষ হৈ গ'ল
মানুহৰ চকুত প্ৰতিবিম্ব ক'ত গঠন হয়? এইটো ৰেটিনাত গঠন হয়। অপশ্যন বি টো শুদ্ধ। তোমালোকক মই প্ৰশ্নটো আগতেই দিলো যাতে তোমালোকে অলপ মন দিয়া। আমি পঢ়িম ইয়াৰ পাছতেই। ক'ত গঠন হয়? ৰেটিনা। এখন চোৱা, এই হালধীয়া হালধীয়া যে দেখিছা চকুটোৰ ভিতৰ ফালে কিন্তু পাছফালে থাকে, ভিতৰত পাছফালে থাকে সেই লেন্সখনৰ, তাক কোৱা হয় ৰেটিনা। মানুহৰ চকুৰ ৰেটিনাখন বহুত সংবেদনশীল হয় আৰু এই পোহৰ সংবেদনশীল হয়। আৰু ৰেটিনাতে তোমাৰ প্ৰতিবিম্বটো গঠন হয়। এই ৰেটিনাত প্ৰতিবিম্ব গঠন হয়। এইখন স্ক্ৰীনখন গোটেই পৰ্দা বুলি ধৰিব পাৰা। এখনতো পৰ্দাতহে গঠন হ'ব প্ৰতিবিম্ব। সময় শেষ হৈ গ'ল। ৰেটিনাত কেনেধৰণৰ প্ৰতিবিম্ব গঠন হয়? উত্তৰটো জানানে? কোনে কোনে শুদ্ধ উত্তৰ দিলা বাৰু? ৰেটিনাত সদায় সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন হয়। সৎ আৰু ওলোটা। তোমালোকে আঁকি চাবা এনেই। উত্তল লেন্সৰ আঁকিছা নহয়? গতিকে অপশ্যন বি টো শুদ্ধ। গতিকে আমি পঢ়ি আছিলো ৰেটিনাত প্ৰতিবিম্বৰ গঠন। তো প্ৰতিবিম্ব যেতিয়া গঠন হয় তেতিয়া কিছুমান বৈদ্যুতিক সিগনেল উৎপন্ন কৰে সিহঁতি। সেই সিগনেলবোৰ এই নেত্ৰস্নায়ুৱে লয়, ধৰি পেলাই আমাৰ মগজুটোলৈ লৈ যায়। বুজিলা? ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ল, তাৰপিছত সেইবোৰ নেত্ৰস্নায়ুবোৰে সিগনেলবোৰ মগজুটোলৈ লৈ যায়, কঢ়িয়াই লৈ যায় এই নেত্ৰস্নায়ুৱে। তাৰপিছত মগজুৱে সেই সংকেতবোৰ বিশ্লেষণ কৰে। কি হৈছে? বিশ্লেষণ কৰি আমাৰ চকুটোক কয় যে তই পাত এটা চাই আছ বা তই বহীখন চাই আছ। বুজিলা? আৰু এই প্ৰক্ৰিয়াটো বহুত জলদি হয়। কাৰণ তুমি চাইছা মানে গম পাইছা যে স্ক্ৰীনখন চাই আছো বা মই কিতাপখন চাইছো। চাই পেলাই আকৌ ভাবিব নালাগে নহয়। তুমি ৰখি থাকিব নালাগে মগজুটোৱে কোৱালৈ তোমাক। কিন্তু কি চাইছো কি চাইছো? অ, বহি চাইছো। এনেকুৱাটো নহয়। মই কি চাইছো? অ, স্ক্ৰীনখন চাই আছো। এনেকুৱা হয় নেকি? নহয় নহয়, লগে লগে গম পোৱা। গতিকে এই প্ৰচেছটো নেত্ৰস্নায়ুৱে সিগনেলবোৰ লৈ মগজুটোক দিয়ে। মগজুৱে লগে লগে বিশ্লেষণ কৰি লগে লগে কয়। বহুত সোনকালে হয়। তুমি ভাবিব নোৱাৰা সোনকালে এই প্ৰক্ৰিয়াবোৰ সম্পন্ন হয়। বুজিলা? তাৰপিছত আকৌ আমাৰ চকুৰ ভিতৰত কিছুমান লিকুইডো থাকে, কিছুমান জুলীয়া পদাৰ্থও থাকে। এইখিনি কৰ্ণিয়া আৰু তোমাৰ চকুৰ মণিটোৰ ভিতৰত নেত্ৰৰস মানে চকুৰ ৰস, কিছুমান ৰস থাকে আৰু। চকুৰ ৰস বুলি কিছুমান পদাৰ্থ থাকে। কৰ্ণিয়া আৰু লেন্সৰ মাজত বা চকুৰ মণিটোৰ মাজত। কৰ্ণিয়া, এখন কৰ্ণিয়া আছিল ন? এখন কৰ্ণিয়া আছিল। এইখিনিতে এখন লেন্সখন, তাৰ মাজত কি থাকে? নেত্ৰৰস। আকৌ এইখিনি লেন্স আৰু ৰেটিনাৰ মাজত
বা লেন্সৰ পিছফালে এইখিনি কোৱা হয় নেত্ৰমেদ ই অলপ মোটা হয় মানে অলপ ঠিক হয় তুলীয়া পদাৰ্থখিনি নেত্ৰৰ ৰসটো অলপ বেছি পনীয়া হয় ইয়াত থাকে লেন্সৰ পিছফালে নেত্ৰমেদ ই ডাঠ হয় অলপ ডাঠ তৰল যি লেন্স আৰু ৰেটিনাৰ মাজত থাকে এতিয়া চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কোনে কৰে বাৰু তোমালোকৰ হাতত 35 সেকেন্ডৰ সময় আছে ভাবা আৰু কোৱা তোমালোকৰ সময় শেষ হৈ গ'ল দেই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কোনে কৰে চকুৰ মণিটোৱে অপচন চি টো শুদ্ধ হয়নে চকুৰ মণিয়ে কৰে আৰু চকুৰ মণিটো ডাঙৰ হ'বনে সৰু হ'ব সেইটো কন্ট্ৰোল কোনে কৰে আইৰিছে বা চকুৰ পতা বা আইৰিছ ইৰিছ যিও ক'ব পাৰা আৰু গতিকে তোমালোকৰ আজিৰ ক্লাছটো ইমানতে শেষ হ'ল আমি পঢ়িলো ন চকুৱে কেনেদৰে দেখা পায় সেইখিনি আমি পঢ়িলো এতিয়া তোমালোকে চকুৱে কেনেদৰে দেখা পায় গম পালা কিন্তু চকুৰটো মানুহৰ কিছুমান বেমাৰ হয় নহয় কিছুমানে কম দেখে কিছুমানে ওচৰৰ বস্তু নেদেখে সেই বিকাৰবিলাক কিয় হয় চকুৱে কেনেদৰে দেখে গম পালো আমি আজি কিন্তু কিছুমান বিকাৰ থাকে দূৰৰ বস্তু কিছুমানে নেদেখে দেখিছা না মানুহে চশমা পিন্ধে কিয় পিন্ধিব লগা হয় সেই বিকাৰবোৰ আমি অহা ক্লাছত পঢ়িম দেই নেক্সট ক্লাছত আমি চকুৰ বা দৃষ্টিৰ বিকাৰ বিষয়ে পঢ়িম তো আজি যিখিনি পঢ়িলা চকুৰ অংশবোৰ চকুৰ বিভিন্ন ধৰণৰ অংশবোৰ আৰু সিহঁতৰ কামবোৰ বেলেগে পঢ়িবা ভালকে প্ৰতিবিম্ব ক'ত গঠন হয় চকুৰ যদি পোহৰ কেনেদৰে সোমায় এইবিলাক ভালকে গৈ পেলাই পঢ়িবা কিতাপখন পঢ়িবা আৰু কিবা নুবুজিলে সুধিবা Thank you.